কামৰূপৰ লাহত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড। মোহন নাথ নামৰ এজন ব্যক্তিৰ ছাগলীৰ গঁড়ালত দিয়া জুইৰ থোপাৰ পৰা এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ সময়ত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুইত জাহ যায় ঘৰৰ সকলো সা সম্পত্তি আৰু পশুধন। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে যদিও ইতিমধ্যে প্ৰায় ৪৫ লাখ টকাৰ সা সম্পত্তি ক্ষতি সাধন হোৱা বুলি পৰিয়ালে জানিবলৈ দিছে। দুটা ছাগলী আছিল, ছাগলী চোপা দিছিল, চোপাতে পানী ছিটাইছিল, নুমনালাল নেকি আমাৰ তেওঁ গাঁৱত গেল, গাঁও যোৱাৰ পৰা এইখনটো হৈছে আৰু এনে আৰু চব চোপাৰ পৰা মোটামুটি ঘৰ কোনো নাছিল, আমাৰ গাঁৱত গৈছিল। আৰু তাতে বহুখিনি বস্তু আছে, গডৰেজ দুটা আছে, চৌকেছ দুটা আছে, টিভি দুটা আছে আৰু কানি কাপোৰ গোটেই একোৱেই নাই আৰু গোটেইখিনি। টকা মোৰ ৭,০০০ টকা গাখীৰৰ পইচা আছিল, মই গাখীৰ দিব লাগে ইটাইছে, মই গাখীৰটো তাৰ পৰা আনো যে মানুহ দিবলৈ ৭,০০০ মই জমা কৰিছিলোঁ দিম বুলি পেলাই কালি, সেইখিনিও গৈছে, গোটেইখিনিয়ে গৈছে, এটা একোৱেই নাই আৰু। জুই সূত্ৰপাত থপাৰ পৰাই বুলি ভাবো, ফিৰিঙিটি আছিল, নুমাইছিল বোলে, নুমাওঁতেও ফিৰিঙিটি হয়তো থাকি গ'ল, তাৰ কাষতে খৰি আছিল, চিলিণ্ডাৰ দুটা আছিল, এটা ভৰা আছিল আৰু এটা আছিল ছিংগেল, তাৰ জ্বলোৱা লগে থোৱা, আৰু এটা খালী ভৰ্তি চিলিণ্ডাৰ আছিলে। নাই একোৱেই নাই, একোৱেই নাই, একোৱেই নাই। বিচনা আছিল ৬-৭খন, বিচনা চব চাই হৈ গৈছে, ছাগলী আছিল দুটা। সকলো মানে ঘৰটোতো বহুত টকা এনে, আৰু বাকীটো আৰু বস্তু বাহিনী আছে, কানি কাপোৰ গোটেইকেইটা গৰেজতে আছে, কানি কাপোৰ সোণৰ আছিল অলপ, বেছি নাই কিন্তু অলপ আছিল সোণৰ। আমাৰ ইয়াত পিন্ধা জৰাই আছিল, কিন্তু এই পইচা গৈছে আৰু কাপোৰ কাপোৰ বহুত আছিল, মুগাৰ জৰা, ছাগলী দুটা আছিল, দুটা ছাগলী গৈছে। কেনেকৈ সহায় সাহায্য কৰি পেলাই মোক উদ্ধাৰ কৰি এখিনি সেয়ে আৰু। সৰু লাভ, মোৰ নাম মোহন নাথ। সিহঁতৰ ঘৰত একোৱেই নাই আৰু, টিভি দুটা আছিল, গোটাই গৈছে। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্য ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক